kalau deh ini saya suruhnya seperti ya sudah. Supak kultat kanatan napung kumpas juga supak Bichona jilo aralo ke paboy namn dolulo bulu garukuri dokke se pistubel patidung se pistubel patiko se bulu urgapa maksongam sodung odokke letom tom sar ageram gerka odokke malolang silo loi ko lagila se bulukke pistubel patidung se garukuri se paboy nam jagalo bulu Bichona jilalo Arunachal aru Okom himanto aralo Arunachal aru Okom among risu ruilo bulu se ager sam gerdung garukuri dokke bulukka hatkon ko se dolung dung garu dolung kuda bulu festival pati dung ayo po urga porbor po apung kadak bojo se garu kuri sokke makso sola urpong kurnam sem se modok ke bulu Okom sorkar habbandu je Dr. Himanta Biswa Sarma mo bulu ayo po bulu jegadam bekwa gadam lamta pudile mobi pa lagida ko garu kuri da Okom garu de maduji buluk ke jonojati dog loy Okom maduji Okom pa apa nama je demu pe bulum dipel lagi dak amna dung garu otonomas kirdem ayo hoktia dipel lagi dung amna bulu dung odok ke bulu okoy dagom bulu Okom so dungkang Okom so Okomor Bhumiputra amna bulu sudu je odok ke Okomu sok Bhumiputra bulu ST amna adda odok ke apung ese kadak bo moima odok ke buluk supak kapakap agom ko lutang je apung oluk ragama buluk ke garu kuri dok ke agom nam ko tatpolai odok ke se bulu supak teumna magerem gerdung se hombordona honustan supak garu kurude hampe Okom gedang ji apungam nolum moimam lengkan du je garu jonogosti krit kapakape idak ji odokke se mitub do ragluk dung buluk ke mangasula goglung nam taniyem odokke buluk ke garu kurude sem irga porbor pa buluk ke festival pati du je irga pa odokke malolang sido bulu pati dung irga porbor pa dui dunia pa odokke supak apunge supak kerutat kanutan apung kumpa sugiar supak ke buluk Okom nase buluk মুকলিও বাদল উঠে যে আপং এক নং ৰূপালী ইয়াত থকা ইয়াত এটা বহুতো ছাত্ৰ ছাত্ৰী মই দেখিছোঁ মোৰ কলেজত পঢ়ে ইয়াৰ পৰা মোৰ এই অঞ্চলৰ পৰা এই 8খন গাঁৱৰ পৰা যোৱাৰ কেইবছৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে খুব ভাল ৰিজাল্ট কৰিছে মোৰ কলেজৰ পৰা আৰু অতি গৌৰৱৰ কথাটো হ'ল আমাৰ পাভৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলখন মাত্ৰ 5টা বছৰ হৈছে এই 5টা বছৰতে যোৱাবাৰ গোটেই অসমৰ বিশ্বনাথ জিলাৰ ভিতৰত ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম হৈছে আৰু গোটেই অসমৰ ভিতৰত 5th পজিশ্যন পাবলৈ সক্ষম হৈছে আমাৰ পাভৈৰ কাৰণে এটা গৌৰৱ আৰু এই 8খন গাঁৱৰ বহু ছাত্ৰ ছাত্ৰী এতিয়াও আমাৰ কলেজখনত পঢ়ি আছে পাভৈ নেশ্যনেল হাইস্কুলত গতিকে মই এটা কথা ক'ব বিচাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে কেতিয়াও নাভাবিব যে আমাৰ এই তিলাপৰা অঞ্চল এডেনবাৰী অঞ্চল পিছপৰা অঞ্চল বুলি নাভাবিব কেতিয়াও ভিন্ন মান্যতাত নুভুগিব মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ কেতিয়াও ভিন্ন মান্যতাত নুভুগিব এই কাৰণে যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বা যিসকলে গোটেই পৃথিৱীত বৰ্তমান দপদপাই আছে গোটেই পৃথিৱীত অসমৰ মান লৈ যাবলৈ সক্ষম হৈছে সকলো গাঁৱৰ পৰা অহা ভিতৰৰ অঞ্চলৰ পৰা অহা আপোনালোকে লাভলীনা বৰগোহাঁইৰ নাম শুনিছে দুদিন ধৰি আপোনালোকে উদযাপন কৰি আছে কেনেধৰণৰ উদযাপন কৰি আছে আৰু কি কাৰ্যসূচী আছে আমি বিভিন্ন ঠাই আমি নিৰ্বাচন কৰি আমি সেই ওয়ানগালা উৎসৱটি আমি পাতো ধন্যবাদ ৰাখেল এডেনবাৰী যুৱক যুৱতী কালচাৰ গ্ৰুপৰ কাৰণে বিভিন্ন ঠাই আমাৰ এমএলএ সাহেব দুআখাৰ ক'ব বুলি আমাৰ আশা ৰাখি তাৰপিছত আমাৰ আহিব জিৰচালেম কালচাৰ গ্ৰুপ ইয়াতকো ৰেডি হৈ থাকিব বুলি অনুৰোধ জনোৱা এই সকলোবিলাক আমি ইয়াতে একগোট কৰি আমি বনাই মিলি আমি এসাঁজ আমি প্ৰেমভোজ আমি কৰোঁ আৰু আদিম যুগত আমাৰ গাৰো যি আই পিতৃ মাতৃসকলে আছিলে ককা নমস্কাৰ এখেতসকলে পৰম শ্ৰদ্ধাৰ তেনেকৈ যি আজিৰ এই পবিত্ৰ অনুষ্ঠানৰ পায় সেই সন্মানীয় সভাপতি মহোদয় ঈশ্বৰক তেওঁলোকে আগতে মঞ্চত উপবিষ্ট কৰাৰ পিছত বিশিষ্ট চিকিৎসক একগোট হয় তেওঁলোকে প্ৰেমভোজ কৰিছে ডক্টৰ ৰঞ্জন গগৈ ডাঙৰীয়া আমি এতিয়া জীয়াই ৰাখিবৰ কাৰণে উপবিষ্ট আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমি আমি উৎসৱটি আমি প্ৰত্যেক কেশৱ শইকীয়া ডাঙৰীয়া আমি জানুৱাৰী মাহৰ তেনেকৈ আপচুৰ জিলা সমিতিৰ
বা 15-16 তেনেকুৱা ঠাইত প্ৰাক্তন ধন ভৰালী এক্স প্ৰেচিডেণ্ট অসমবাসী ৰাইজলৈ আজি এই উৎসৱস্থলীৰ পৰা কি আহ্বান জনাব? হয়, আমাৰ বড়ো সংগঠনৰ যেনেকৈ তিলাপাৰা গাঁও বিভিন্ন পদমৰ্যাদাৰ তিলাপাৰা মঞ্চত গাঁৱৰ উপবিষ্ট বিষয়ববীয়াসকল ইয়াত ভাল তেনেকুৱা চিকিৎসালয় নাই, চাকমতা নাই, ব্লকৰ তেনেকুৱা প্ৰাক্তন বিদ্যালয় চেয়াৰমেন মহাবিদ্যালয় বিপুল বড়ো নাই, লগতে পানীৰ যোগান ব্যৱস্থা নাই। ইয়াৰ মানুহবিলাকে আমাৰ অৰুণাচলৰ পৰা বৈ অহা যিটো নেকি দিৰিং নদী, সেই দিৰিং নদীৰ পৰা সেই জিলা পৰিষদৰ কিলোমিটাৰ তেনেকুৱা গৈ প্ৰাক্তন সদস্য বা বিভিন্ন গায়ত্ৰী কুৰ্মী বাইদেউ কামত তেওঁলোকে ব্যৱহাৰ কৰে। বিশিষ্ট সমাজকৰ্মী সেই গাঁৱত নিত্য তেনেকুৱা পানীৰ যোগান নাৰ্জাৰী দেৱ থকাৰ কাৰণে তেওঁলোকে বহুত চৰ্দাৰ কষ্টেৰে ইয়াত জীৱন যাপন সাংবাদিক কৰি আছে। বন্ধুসকল, ইয়াৰ ৰাইজবিলাক মই প্ৰথমে আপোনালোকক খেতি ভাল এই পায়, ৱাংগালা ৰাইজবিলাকে ফেষ্টিভেল খেতি-বাতি, উপলক্ষে ধান খেতি কৰে, তামোল মই খেতি আন্তৰিক কৰে, শ্ৰদ্ধা আৰু বিভিন্ন শুভেচ্ছা ধৰণৰ জনাইছোঁ। খেতিবিলাক কৰে। আৰু এই ঠাইৰ মই বিধায়ক হোৱাৰ পিছৰে ইয়াৰ পৰা আমাৰ কেইবা বছৰো 10 কিলোমিটাৰ তেনেকুৱা দূৰ এই আঁতৰত বিশেষ উৎসৱত যিহেতু নেকি উপস্থিত আছিলোঁ। হোৱাৰ লগে লগে যি যি ৰাস্তা, কি নহওক, যি বাৰিষা সময়ত এয়া হৈছে অৱস্থা বেয়া কৃষিভিত্তিক ৰাস্তাবিলাক উৎসৱ। তেওঁলোকে অহা যোৱা কৰিবলগীয়া হয়। সেয়েহে আমি কৃষি কৰ্ম শেষ হোৱাৰ পাছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মানুহে মনৰ আনন্দত এই যি উৎসৱ কৰে ৱাংগালা উৎসৱৰ সেয়া হৈছে যি উদ্দেশ্য ৱাংগালা আমি ফেষ্টিভেল। অনুৰোধ জনাব বিচাৰোঁ। এই মই এবাৰ আগতে অঞ্চল এই এলেকাবিলাকত যি এই অনুষ্ঠানৰ মুৰব্বীসকলক কৈছিলোঁ, দৃষ্টি ৰাখি ছমাহমান আগতে খবৰ দিব। আগবাঢ়ি যাব মোক এবাৰ সুধিছিলোঁ আমাৰ বিধানসভাৰ দিব বুলি ডেপুটি স্পীকাৰ আমাৰ মাননীয় ডক্টৰ নোমল মমিন হেমন্ত তেখেতে মোক সুধিছিল অনুৰোধ জনাওঁ। যে আপোনাৰ সমষ্টিত